হেল্ল' ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিব ওলাইছোঁ যে এখন 80 পোৱা বহি 80 বা 80+ পোৱা বহি এখন কিদৰে চেক কৰা হয়। তো এইখন হায়াৰ ছেকেণ্ডেৰী হ'ব পাৰে বা HSLCৰ হ'ব পাৰে। কিদৰে চেক কৰা হয় গোটেই প্ৰচেছটো আজি ডিছকাছ কৰিম। তেন্তে তাহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এখন 80 বা 80+ পোৱা বহি এখন তিনিজনে চেক কৰে। প্ৰথমজন হৈছে এক্সামিনাৰ, তাৰপিছৰজন হৈছে স্ক্ৰুটিনাইজাৰ আৰু নেক্সট হৈছে হেড এক্সামিনাৰ। তো প্ৰথমতে কি হয়, প্ৰথমতে এক্সামিনাৰজনটো চেক কৰিবই। ধৰা প্ৰত্যেকটা মানে বহি আমাৰ কি কৰে, এক্সামিনাৰজনে চেক কৰিব লাগে। এতিয়া 80 পোৱাৰ ক্ষেত্ৰত কি হয়, এক্সামিনাৰবাৰে চেক কৰে, যিমান পাইছে তাক নম্বৰ দিয়ে। নেক্সট কি হয়, সেই বহীখন ক'ত যায়, স্ক্ৰুটিনাইজাৰজনলৈ যায়। তেওঁ কি কৰে, তেওঁ স্ক্ৰুটিনাইজাৰজনে কি কৰে যে বহীখন ঠিকমতে চোৱা হৈছে নাই, ক'ৰবাত নম্বৰ কমিব নেকি বা নম্বৰ ক'ৰবাত পাবলগীয়া আছে নেকি, সেইখিনি চেক কৰে। আৰু যদিহে ক'ৰবাত নম্বৰ কমাবলগীয়া আছে তেওঁ কমাই দিয়ে, বা ক'ৰবাত যদি বঢ়াবলগীয়া আছে তেওঁ সেইটো বঢ়াই দিয়ে। আৰু যদি নৰ্মেল থাকে, একে থাকে, যদি সেই একেবাৰে বহীখন কি হয় আকৌ হেড এক্সামিনাৰলৈ যায়। এতিয়া হেড এক্সামিনাৰো ছেইম, হেড এক্সামিনাৰে চাব যে বহীখন ঠিকমতে চোৱা হৈছে নাই, ক'ৰবাত নম্বৰ বাঢ়িল নেকি, ক'ৰবাত নম্বৰ কমিল নেকি। তো তেওঁ সেইখিনি চালি জাৰি চায়, আৰু চালি জাৰি চোৱাৰ পিছত যদি ক'ৰবাত নম্বৰ বাঢ়ে তেওঁ দি দিলে, বা যদিহে নম্বৰ কমে তেওঁ সেইটো কমাই দিয়ে। এতিয়া হেড এক্সামিনাৰৰ যোনটো ডিচিশ্যন ল'ব সেইটো হ'ব লাষ্ট। হেড এক্সামিনাৰ যদি ভাবে যে তেওঁ 85 পাব লাগে তো 85 পাব। তেওঁ যদি ভাবে বোলে মই 1 নম্বৰ কমাই দিম, 84 দিম, তো 84 পাব। তো হেড এক্সামিনাৰজনে যোনটো ডিচিশ্যন ল'ব সেইটোৱে মানে লাষ্ট হ'ব। ইয়াতে আন এটা প্ৰচেছ আছে কি, যদিহে কোনোবাই কোনো এখন বহীত ধৰা 95 পালে, 97 পালে, তেনেধৰণৰ বহীবিলাক কি কৰে, আকৌ হেড এক্সামিনাৰে কি কৰিব, এখন খামত ভৰাই বা এক্সট্ৰাকে কি কৰিব, সেইখিনি ছেবালৈ পঠোৱা হ'ব। কাৰণ সেইখিনি যিহেতু হায়েষ্ট মাৰ্ক পাইছে, সেইখিনি কি কৰে, ছেবাত নি পেলাই আকৌ সেইখিনি এবাৰ চেক কৰা হয়। আৰু তাত যদি ছেবাই যদি তাত কোনো ধৰণৰ ভুল ভ্ৰান্তি পায়, তো সেইখিনি শুধৰাই ছেবাই এটা ডিচিশ্যন ল'ব যে এইটোত ইমান নম্বৰ পাব লাগে। যদি ছেমেই থাকে তো ছেমেই থাকিব, যদি কমাই বা বঢ়াবলগীয়া হয় তেওঁলোকে সেইটো বঢ়াই দিয়ে বা কমাই দিয়ে। তো এইখিনিয়ে আছিলে বহি চোৱাৰ প্ৰচেছ। তো বহুতে জানিব বিচাৰিছিল এইটো প্ৰচেছটোৰ বিষয়ে। তো এইখিনি আছিলে। তো আজি ভিডিঅ'তে শেষ কৰি কিপ ৱাচিং।